উত্তৰ গুৱাহাটী লেঙাত যুৱকৰ মৃতদেহ উদ্ধাৰ। লেঙা বৰ নদীত উদ্ধাৰ হোৱা মৃতদেহটো নিৰুদ্দিষ্ট অপূৰ্ব ডেকাৰ। পৰিয়ালৰ লোকে চিনাক্ত কৰিছে মৃতদেহটো। শুকুৰবাৰে আবেলিৰ পৰা নিৰুদ্দেশ হৈ আছিল বিবাহিত লোকজন। মানসিকভাৱে দুৰ্বল লোকজন বৰ নদীত জাপ দিয়াৰ আশংকা। আমি পুনৰবাৰ জনাইছো, উত্তৰ গুৱাহাটী লেঙাত যুৱকৰ মৃতদেহ উদ্ধাৰ। লেঙা বৰ নদীত উদ্ধাৰ হোৱা মৃতদেহটো নিৰুদ্দিষ্ট অপূৰ্ব ডেকাৰ। পৰিয়ালৰ লোকে চিনাক্ত কৰিছে মৃতদেহটো। শুকুৰবাৰে আবেলিৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল বিবাহিত লোকজন। মানসিকভাৱে দুৰ্বল লোকজন বৰ নদীত জাপ দিয়াৰ আশংকা। মানে বহু দূৰৰ পৰা তাৰমানে এজন শিকাৰৰ পৰা আহিছে, ভূঞা এজন আহোঁতে কৈছে যে এটা মানুহ মৰা ডেড বডি এটা উঠি আহি আছে। আমি গৈটো ওলাই বহি আছো ৰাস্তাতে। ঢাকাত তাতে আমি আহি আছে, নদীত ধাৰ আহি আছে না, আহোঁতে আহি আমাৰ নঙলা পালে পাওঁতে তাৰপিছত আহি আমি গৈটো ওলাই পেলাই আৰু অলপ চিঞতি হৈ চাই তাৰপিছত আমি বাদ দিলোঁ চাব লাগি। ইয়াতে আহি পেলাই লাগা বুলি গম পালোঁ। যুৱকৰ মৃতদেহ আৰু যুৱক ল'ৰা। তাৰপিছত ইটো সিটো কৰি আহি পেলাই মানুহবিলাক এটা জমা হৈছে। হোৱাৰ পিছত মানে এই গামোৰা আহিল, গামোৰা আহি জনালে থানাৰ পৰা আহি পেলাই এতিয়া মানে চিনি পাইছে নেকি বাৰু? নাই, চিনি পোৱা মানে মুখখন মই কৈছোঁ। এতিয়া কোনো মানুহ নিজৰ ঘৰৰ মানুহ চিনি নাপায়, মানে পানীত উপঙি আছে। উপঙি এতিয়া বৰ্তমান উপঙি আছে। কথা হৈছে কি মতে তাৰ মুখখন ছবিটো ভালকে দেখা নাপালে কোনো ধৰিব নোৱাৰে। তলমুৱা হৈছে। হয়। আৰু কি নদীটোৰ নাম কি বাৰু? বৰ নদী লেঙা। হয়। নদীত উপঙি থকা অৱস্থাত মৃতদেহ এটা দেখিছে, হয় চিনি পাইছে নেকি বাৰু? চিনি বৰ্তমান পোৱা নাই, যিহেতু মানুহটো ফুলি গৈছে। আগতে ক্ষীণ আছিল, এতিয়া ফুলি গৈছে। চিধ হৈ যোৱা হলে গম পালো হয়। কোনোবা স্থানীয় যুৱক এনেকুৱা নাইকিয়া হৈ আছে নেকি? পালো হৈ আছে। কি নাম তেওঁ? অপূৰ্ব ডেকা। কেতিয়াৰ পৰা নিৰ্দেশ হৈছে? নিৰ্দেশ হৈছে মানে কালি দিনৰ পৰাই হৈছে। মৃতদেহটো চিনি পাইছে নে নাই? এতিয়া চিনি পোৱা নাই। ইয়াতে দেখোন আহোঁতে শুনলো সুত্ৰগুৰিৰো এজন নহা হৈছে বোলে। এতিয়া কেনেকে ধৰো? ব্যুৰ' ৰিপৰ্ট, সংবাদ লহৰ।